আজি এইখন ভিডিঅ'ৰ যোগেদি গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিটো ছেকেণ্ড ছেমিষ্টাৰৰ AEC ইংলিছ কমিউনিকেশ্যন যিটো ছাবজেক্ট আছে সেই ছাবজেক্টৰ 2025 বৰ্গৰ যিটো কোৱেশ্চন পেপাৰ আছিলে কোৱেশ্চন পেপাৰটো তোমালোকে সলিউশন কৰি দেখুৱাম আৰু এই কোৱেশ্চনৰ পৰা তোমালোকৰ কাৰণে 2026 ৰ কাৰণে কোনখিনি ইম্পৰ্টেন্ট আছে কোনটো ইম্পৰ্টেন্ট আছে সেইখিনি তোমালোকে আজি দেখুৱাম তো আহা তোমালোকে ভিডিঅ'টো স্কিপ নকৰি তোমালোকে ভিডিঅ'টো একলৈ চাই থকা 2025 এবিলিটি এনহেন্সমেন্ট কোর্স পেপার কোডটো এইটো আছিল ইংলিশ কমিউনিকেশন 2 এইটো আছিল 2025 বৰ্ষৰ AEC ইংলিশ কমিউনিকেশন 2 কোৱেশ্চন পেপাৰ আৰু ফুল মাৰ্কস কিমান হৈছিল 60 মাৰ্কৰ হয় এক্সাম তো তোমালোকৰ হ'ব 60 মাৰ্কৰ আৰু টাইমটো কিমান দিয়া আছিল আড়াই ঘণ্টা ঠিক তেনেকৈ তোমালোকৰ আড়াই ঘণ্টা থাকিব তো এক নম্বৰত কেনে প্ৰশ্ন আছিল যোৱা বৰ্ষত যেনে এক নম্বৰ থাকে যে এনসার দা ফলোইং ইজ ডাইৰেক্টেড 1 into equal 8 তো 1 মাৰ্কসৰ 8টা প্ৰশ্ন তোমালোকৰ আহে তো 8টা লিখিব লাগে তো 8খন প্ৰশ্ন দিয়া থাকিব এই 8খনি তোমালোকে লিখিব লাগে যেনে যোৱা বৰ্ষত আছিল এ নম্বৰটো যে a sender sends a message to a receiver fill in the blank তো ইয়াৰ উত্তৰটো কি হ'ব যেহেতু ইয়াৰ উত্তৰটো তোমালোকে চাই লোৱা সেন্ডাৰ হ'ব তাৰপিছত বি নম্বৰটো আছে হোৱাট ডাজ ইনকোডিং মিন ইন কমিউনিকেশ্যন ইয়াৰ এনসাৰটো তোমালোকে চাই লোৱা যেহেতু এনসাৰটো দিয়া আছে তো দুই বি নম্বৰটো এনসাৰটো কি আছিল যে converting thoughts into words symbols or gestures to the send a message এইটো আছে বি নম্বৰৰ এনসাৰ তাৰপিছত দিয়া আছে সি নম্বৰ প্ৰশ্ন আছে gesture is a kind of non-verbal communication right true or false তো যেহেতু এইটো এনসাৰটো কি হ'ব true এইটো সঁচা তাৰপিছত ডি নম্বৰটো আছিল what is upward communication তো upward communication কাক বলে যদি ইয়াৰ এনসাৰটো তোমালোকে চোৱা তো এনসাৰটো কি দিয়া আছে যে ডি নম্বৰ যেহেতু flow of information from lower level employees to higher level management এইটো আছিল ডি নম্বৰৰ এনসাৰ তাৰপিছত আহা যে ই নম্বৰটো কি দিয়া হৈছে ইফেক্টিভ কমিউনিকেশ্যন ইনভলভস লিসেনিং স্কিল ৰাইট ট্ৰু অৰ ফলছ তো এটো কি হ'ব শুদ্ধ নে মিছা তো ইয়াৰ উত্তৰটো কি ট্ৰু হ'ব ট্ৰু নে ফলছ ই নম্বৰটো ট্ৰু তাৰপিছত এফ নম্বৰটো আছে হোৱাট ইজ সায়েন্স ফিকশন তো সায়েন্স ফিকশন কি যেটো এই প্ৰশ্নটো তোমালোকৰ থাৰ্ড ইউনিটৰ পৰা আহিছে তো থাৰ্ড ইউনিটৰ যেটো এটা ভিডিও বনাইছো তো তাত ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ দিছো তো তোমালোকৰ কাৰণে এইটো ইম্পৰ্টেন্ট আছে এবাৰো যেটো যোৱা বৰ্গত আহি গৈছে প্ৰশ্ন তো ইয়াৰ আনসাৰটো চাই লোৱা তো হোৱাট ইজ সায়েন্স ফিকশন নোটিছ ফিকশন বেসড অন imaginative future concept advanced science and technology এইটো আছিল এফ নম্বৰৰ আনসাৰ তাৰপিছত জি নম্বৰ যেটো প্ৰশ্ন দিয়া আছে জি নম্বৰটো কি আছে why is listening important in communication আৰু write the full form of PPT তো এইটো ভেৰি ভেৰি ইম্পৰ্টেন্ট আছে এবাৰৰ কাৰণে তোমালোকৰ 2026 বৰ্ষৰ যিসকল ছাত্ৰ ছাত্ৰী এক্সাম দিবলৈ হাজু হৈছে তেওঁলোকৰ মোষ্ট ইম্পৰ্টেন্ট PPT ফুল ফৰ্মটো কি পাৱাৰ পইণ্ট প্ৰেজেন্টেশন এইটো আছিল ফুল ফৰ্ম আৰু জি নম্বৰটো আনসাৰটো চাই লোৱা তো এইবিলাক আছিল এনসাৰ 1 মাৰ্কসৰ তো 1 মাৰ্কসৰ যিবিলাক প্ৰশ্ন 2025 বৰ্ষৰ আহি গৈছে তো গোটেইবিলাক তোমালোকৰ এই বৰ্ষৰ কাৰণে শিকিবা ইয়াৰ পৰা তোমালোকে কমন পঢ়িব পাৰে তো তোমালোকে এইখিনি শিকিবাই গোটেইবিলাক শিকিবা এতিয়া যে 2 নম্বৰত কিনেদৰে প্ৰশ্ন আছিল যোৱা বৰ্ষৰ যেটো 2025 ফাইনাল এক্সামিনেশনত গুৱাহাটী ইউনিভাৰ্চিটিৰ আন্ডাৰ যেটো ইংলিশ কমিউনিকেশ্যন যেটো সাবজেক্ট তো 2 নম্বৰত আছিল যে আনসাৰ এনি 6 অফ দা ফলোইং 2 into 6 equal 12 তো 2 মাৰ্কৰ 6টা প্ৰশ্ন লিখিবলৈ আহে টোটাল 20 মাৰ্ক কিমান মাৰ্কসৰ 12 মাৰ্কসৰ বহুকেইটা প্ৰশ্ন দিয়া থাকে যেটো অপচনাল ধৰক 8 বা 9খন প্ৰশ্ন দিয়া থাকিব তাৰ ভিতৰত কেইখন লিখিব লাগে 6খন প্ৰশ্ন তোমালোকে লিখিব লাগিব যেনে এ নম্বৰটো আহি গৈছিল যে what is the feedback in communication give an example যে what is the feedback তো feedback কাক বলে আৰু ইয়াৰ এটা উদাহৰণ লিখিবলৈ কৈছে যদি ইয়াৰ আনসাৰটো চাও তে আনসাৰটো কি দিয়া আছে হেতু চাও আনসাৰ টু দা কোৱেশ্চন নম্বৰ 2 so feedback is the receiver's response to a message আৰু এক্সাম্পলটো কি আছিল as I understand the text এটা আছিল কি প্ৰথমৰ যেটো কোৱেশ্চন আছিল হেতু আনসাৰ তাৰপিছত ভি নম্বৰটো কি আছিল যে state to difference between formal and informal communication use example of necessary তো কি আছে state to difference তো দুটা পাৰ্থক্য লিখিবলৈ কৈছে ফৰ্মেল এণ্ড ইনফৰ্মেল আৰু এটো কি এক্সাম্পল লিখিবলৈ কৈছে যদি ইয়াৰ আনসাৰটো চাও তো আনসাৰটো কি কোৱা হৈছে তো যেটো ফৰ্মেল ফলোৱাৰ্স এণ্ড অফিচিয়েল সাইন অফ কমেন্ট আৰু 2 নম্বৰটো আছে ইনফৰ্মেল ইজ ফ্ৰী ফ্লোইং উইথ নো স্ট্ৰাইক ৰুলস তো ইয়াৰ আনসাৰটো আছিল তাৰপিছত সি নম্বৰটো সি নম্বৰটো কি প্ৰশ্ন দিয়া হৈছে তো সি নম্বৰটো দিয়া আছে হোৱাট ইজ empathy what role does it play in communication
ইয়াৰ এনসাৰটো তোমালোকে চাবা এনসাৰটো দি আছো তাৰপিছত তোমালোকে ই নম্বৰটো দিছে ষ্টেট টু ডিফাৰেন্স বিটুইন এ মেমো এণ্ড কাৰিকুলাৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট ই নম্বৰটো তোমালোকৰ কাৰণে এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট আছে এইবাৰ কি দুটা পাৰ্থক্য লিখিবলৈ কৈছে মেমো এণ্ড কাৰিকুলাৰৰ আৰু এই প্ৰশ্নটো কোন ইউনিটৰ পৰা আহিছে 4 নম্বৰ ইউনিটৰ পৰা আহিছে ইউনিট নম্বৰ 4 ৰ পৰা আহিছে ইয়াৰ এনসাৰটো চাই লোৱা এনসাৰটো কি কোৱা হৈছে তো এনসাৰটো যদি চাও ডি নম্বৰটো যেটো আছিল কি দিয়া আছে ইমপ্লিসিটি ইজ দ্য আন্ডারস্ট্যান্ডিং আদার্স ফিলিংস ইট উইল ট্রাস্ট এন্ড দ্য রিডার্স কনফ্লিক্ট এটো আছিল ডি নম্বৰ তাৰপিছত ই নম্বৰটো মেমোৰ যেটো আৰু কাৰিকুলামৰ যেটো পাৰ্থক্য এই দুটা যেটো আছে মেমো ইজ দ্য সেন্ট টু এ স্পেসিফিক পারসন আৰু দুই নম্বৰটো আছে কি কাৰিকুলাৰ ইজ দ্য মাস ডিস্ট্ৰিবিউটেড টু ওয়াল ইনফ্লুয়েন্স এটো আছিল এনসার তাৰপিছত কি দিয়া আছে তাৰপিছত হ'ব যে এফ নম্বৰটো তো এফ নম্বৰটো এটো আছিল জি নম্বৰটো হোৱাট আৰ দ্য লিটিল courtesies through which we can create a civil society. H number to write shortly on the importance of vocabulary. I number to the answer zero is I number hekor prashno 2 number mention two points that one should take care of in a group discussion. তো answer খিনি তোমালোকে চাই লোৱা 2 মাৰ্কছৰ যিবিলাক answer আছিল এই 2 মাৰ্কছৰ কোশ্চেনৰ এইবিলাক আছিল answer তো যোৱা বৰ্গৰ কোশ্চেনৰ এইবিলাক আছিল যোৱা বৰ্গত এইবিলাক আহি গৈছে তো তোমালোকৰ এইবাৰ যি অকল ছাত্ৰ ছাত্ৰী এক্সাম দিবা 2026 বৰ্গৰ সেকেন্ড সেমিষ্টাৰত তেওঁলোকৰ তোমালোকে এইবিলাক শিকিবা তো তোমালোকৰ কাৰণ কিন্তু most important আছে তো এইটো আছিল সেকেন্ড সেমিষ্টাৰ গুৱাহাটী ইউনিভাৰ্সিটি আন্ডাৰত 2025 বৰ্গৰ ইংলিশ কমিউনিকেশনৰ কোশ্চেন পেপাৰ যেহেতু তোমালোকে সলিউশন কৰি দি আছো আৰু যদি তোমালোকে সলিউশন কৰা কোশ্চেন পেপাৰটো তোমালোকে পিডিএফটো লাগে তেনেহলে ডেসক্ৰিপচনৰ লিংকটো দি দিম তোমালোকে তাৰ পৰা চাই লবা এতিয়া হা যে 3 নম্বৰ কেন্দ্ৰৰ প্ৰশ্ন থাকে তো 3 নম্বৰত আছে যে থাকিব যে question number 3 answer any four of the following 5 into 4 equal 20 তো 3 নম্বৰ থাকিব 5 মাৰ্কৰ প্ৰশ্ন 4টা লিখিবলৈ আহিব টোটাল 20 মাৰ্কছৰ তো যোৱা পৰি কেনেদৰে প্ৰশ্ন আহিছিল আৰু ইয়াৰ পৰা তোমালোকৰ কাৰণে এইবাৰৰ কাৰণে 2026 ৰ কোনখিনি ইম্পৰ্টেন্ট আছে কোনটো ইম্পৰ্টেন্ট আছে হেতু তোমালোকে চাই লোৱা প্ৰথম প্ৰশ্নটো কি দি আছে ৰাইট ব্ৰাইফলি অন ফৰ ইম্পৰ্টেন্ট কমেন্ট components of communication discuss briefly the signification of feedback and communication who do one needs to be culturally sensitive in communication write a briefly D number to তোমালোকে চাই লোৱা যেটো Amazon that you are facing a personal interview for your admission in a personal course of copy editor write a 5 question of your interviewer and your response to those 5 questions also E number to দিয়া আছে write a short note on how science fiction can important that the readers creative and critical thinking এই প্রশ্নটো যেহেতু 3 নম্বৰ পৰা আহিছে এক নম্বৰটো write a short note on the importance of close reading এই দুটা প্ৰশ্ন 3 নম্বৰ চেপ্টাৰৰ পৰা আহিছে তোমালোকে চাবা কিন্তু দুটাই ইম্পৰ্টেন্ট আছে 3 নম্বৰ চেপ্টাৰৰ পৰা দুটাই প্ৰশ্ন এইবাৰৰ কাৰণে কিন্তু ইম্পৰ্টেন্ট হয় তাৰপিছত দিয়া আছে জি নম্বৰটো দিয়া আছে write a paragraph এটো 4 নম্বৰ আহিছে আৰু এজেন্ট এণ্ড মিনিটস যেটো হেকৰটো write a short note and এজেন্ট এণ্ড মিনিটস এই দুটা কিন্তু 4 নম্বৰ ইউনিটৰ পৰা আহিছে তো তোমালোকে 4 আৰু 3 নম্বৰ ইউনিটৰ পৰা এই চাৰিটা মোস্ট ইম্পৰ্টেন্ট আছে আৰু এইবিলাক প্ৰশ্ন যেহেতু প্ৰথম আৰু দ্বিতীয় নম্বৰ চেপ্টাৰৰ পৰা আহি গৈছে তো তোমালোকে 5 মাৰ্কৰ কাৰণে ইয়াৰ পৰা শিকিবা তো এইবিলাক চাবা তোমালোকে এইবিলাক কিন্তু এবাৰৰ কাৰণে ইম্পৰ্টেন্ট আছে এর আনসারটো তোমালোকে চাই যাবা যেহেতু তোমালোকে কিতাবৰ পৰা অথবা মডেলৰ পৰা তোমালোকে চাই যাবা কাৰণ এর আনসারটো দিবলৈ গলে যেহেতু ভিডিওটো পিছত দিগলে হ'ব তাৰ কাৰণে তোমালোকৰ কোশ্চেনটো মই কৈ দি আছো তোমালোকে কোশ্চেনটো দি দিছো বুজাই দিছো তো তোমালোকে আনসারটো চাই যাবা তাৰপিছত 4 নম্বৰ কেন্দ্ৰৰ প্ৰশ্ন থাকে তো 4 নম্বৰত আছিল আনসার এনি টু অফ দা ফলোইং 10 into 2 equal 20 তো 10 মাৰ্কছৰ প্ৰশ্ন তোমালোক থাকিব দুটা লিখিবলৈ আহিব যেটো কেইটা থাকে 5খন প্ৰশ্ন দিয়া থাকে তাৰ ভিতৰত যিকোনো দুটা প্ৰশ্ন লিখিব লাগে যেনে প্ৰথমটো আছে হোৱাট ইজ কমিউনিকেশন ৰাইট এ comprehensive note on various types of communication very very important আছে কিন্তু এই নম্বৰটো যেটো আছে এই নম্বৰটো 10 মাৰ্কৰ তোমালোকে চাই যাবাই very very important আছে এবাৰৰ কাৰণে বি নম্বৰটো যেটো দিয়া আছে আৰু সি নম্বৰটো ইউ আৰ ৰিমা বা ৰাজীৱ write a report as a step reporter on the free health checkup তো এটো চাবা এনসিসি ইউনিট অফ your college তাৰপিছত ডি নম্বৰটো দিয়া আছে তো ডি নম্বৰটো কি কৈছে এটো চোৱা যে টেক্সট এনালাইসিস দা কে ইজ টু ডিসকাস ইট কি এজি গাৰ্ডেনাৰ ওয়ানসিং প্লেস আৰু সিএলএ জ্যাকসন এই দুটাৰ পৰা তোমালোকৰ লিখিবলৈ কৈছে তাৰপিছত হেকৰটো যেটো দিছে ৰাইট দ্য
Write the key aspects of ether public speaking of PPT PowerPoint presentation. এইটো 4 নম্বৰ ইউনিটৰ পৰা আহি গৈছে। তো তোমালোকে 10 মাৰ্কৰ খনৰ পৰা যিবিলাক প্ৰশ্ন দিয়া আছে তোমালোকে এইবিলাক চাবা, ভেৰি ভেৰি ইম্পৰ্টেণ্ট আছে। ডি নম্বৰটো ই নম্বৰটো আৰু প্ৰথম যিটো ই নম্বৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট আছে। তো এইবিলাকেই আছিল যে যোৱা বৰ্ষৰ যি কুৱেশ্যন পেপাৰ সেই কুৱেশ্যন পেপাৰটো। আৰু যদি তোমালোকৰ 2024 বৰ্ষৰ ফাইনেল এক্সাম কুৱেশ্যন পেপাৰটো লাগে তেনেহ'লে সেই কুৱেশ্যন পেপাৰটো ইতিমধ্যে যিহেতু সলিউশন কৰি এখন ভিডিও আপলোড কৰিছো, সেই ভিডিওটো যদি তোমালোকে চাব বিচাৰিছা তেনেহ'লে ডিসক্ৰিপশন লিংক দি দিম, তাৰ পৰা চাই ল'বা। আৰু তোমালোকৰ ইংলিছ কমিউনিকেশ্যনৰ যি গোটেইবিলাক ইউনিটৰ কুৱেশ্যন আনসাৰ আছে ইম্পৰ্টেণ্ট, তো প্ৰথম সেকেন্ড থাৰ্ড আৰু ফ'ৰ্থ ইউনিটৰ গোটেইবিলাক ইউনিটৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰ বনাইছো 2026 বৰ্ষৰ কাৰণে। তো সেই ভিডিওবিলাক তোমালোকে চাই যাবা। তো সেই ভিডিওবিলাক চালে তোমালোকৰ কমন পৰিব এই বৰ্ষৰ কাৰণে, যিহেতু তেনেধৰণৰ প্ৰশ্ন তোমালোকে আলোচনা কৰা হৈছে। আৰু সেই ভিডিওটো এই ভিডিও ডিসক্ৰিপশনৰ লিংকটো দি দিম, নহলে তোমালোকে মোৰ চেনেলৰ প্লেলিষ্টত দিয়া আছে ইংলিছ কমিউনিকেশ্যনৰ গোটেইবিলাক ইউনিটৰ সেশনালৰ আৰু যোৱা বৰ্ষৰ যি কুৱেশ্যন পেপাৰ আছিল। তো সেইবিলাক তোমালোকে প্লেলিষ্টৰ পৰা ভিডিওবিলাক চাই ল'বা। তো এইবিলাক চালে তোমালোকে নিশ্চয় এক্সামিনেশ্যনৰ কমন কুৱেশ্যন আনসাৰ পাবা।